বাগমাৰাছৰ দাৰুল উলুম হাফিজিয়া ও খাৰিজিয়া মাদ্ৰাছা পৰিচালনা সমিতিৰ উদ্যোগত 18তম বাৰ্ষিক বিশাল ধৰ্মসভাৰ লাইখদা স্থাপন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰাছৰত অহা 30 নৱেম্বৰ ৰবিবাৰে আবেলি 3 বজাত পৰিচালনা সমিতিৰ সভাপতি জাফৰ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া বিশাল ধৰ্মসভা ও দস্তাৰবন্দীৰ আজি আনুষ্ঠানিকভাৱে লাইখদা স্থাপন কৰে। উক্ত সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি দিন আৰু ইছলামিক সন্দৰ্ভত বক্তব্য ৰাখিব উত্তৰ পূব ভাৰতৰ খ্যাতনামা ৱাইজিন ও বিশিষ্ট ইছলামিক চিন্তাবিদ ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ হজৰাতুল আল্লাম শ্বেইখ হজৰত মৌলানা আব্দুল বাটেন আনচাৰী চাহাবে। উক্ত ধৰ্মসভা ও দস্তাৰবন্দীত বিভিন্ন প্ৰান্তৰ ধৰ্মীয় প্ৰান্ত ৰাইজৰ উপস্থিতি কামনা কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। নগৰবেৰাৰ পৰা চাবান আলীৰ ৰিপৰ্ট N8 অসম। আমি হাফিজিয়া মাদ্রাসার পৰা প্রত্যেক বছর বার্ষিক ধর্মসভা অনুষ্ঠিত কৰোঁ। এইবুলিও আমি 30 নৱেম্বৰ দিন ধাৰ্য কৰি আমি ধৰ্মীয় নীতি নিয়ম প্ৰচাৰ কৰাৰ বাবে আমি ধৰ্মীয় সভা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। কিমান তাৰিখত? অহা 30 নৱেম্বৰ তাৰিখত। ইয়াত আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ধুবুৰীৰ ডিষ্ট্ৰিক্টৰ মাননীয় হজৰত আব্দুল বাটেন আনচাৰী চাহাবক আহ্বান কৰিছোঁ। তেখেতে আহি হাজিৰ হ'ব আৰু ধৰ্মীয় হিচাপে আমাৰ যেটা ধৰ্মীয় পৰম্পৰা নীতি নিয়ম মানুহৰ মাজত শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে তেখেতে ভাষণ ৰাখিব। এইটো আমি ধৰ্মীয় ৰাজ্যক কি আহ্বান জনাব? এই সভাৰ মাধ্যমত এই অঞ্চলত বিশেষ কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক মুছলমান মানুহক আমি ইয়াত আহ্বান জনাওঁ যাতে আমাৰ এই ধৰ্মীয় সভাত সকলো মানুহে যোগদান কৰি আমাৰ ধৰ্মীয় পৰম্পৰা যাতে ৰক্ষা কৰে আৰু আমাৰ এই মাদ্ৰাছাত যাতে কিছু দান বৰংগনি আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনাওঁ।